Hello my dear students, তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী বিজ্ঞানৰ অধ্যায় 6 জীৱন প্ৰক্ৰিয়া অৰ্থাৎ লাইফ প্ৰসেস। এইটো লেসনৰ পৰা কিছুমান ইম্পৰ্টেন্ট MCQ তোমালোকৰ কাৰণে লৈ আহিছো, যিবোৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। আগন্তুক হাফ ইয়াৰলি আৰু ফাইনাল এক্সামৰ কাৰণে এইবোৰ তোমালোকে চাব লাগিব। সো MCQ বিলাক প্ৰথমতে আমি আলোচনা কৰিলো, তাৰ পিছত এক্সাৰসাইজৰ কোৱেশ্চনবোৰ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। সোয়া কোৱেশ্চন নম্বৰ 1, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? এইটো অনুশীলনৰ কোৱেশ্চন হয়। ডাইৰেক্ট কোৱেশ্চন তোমালোক আহিব পাৰে বা MCQ ৰূপতো দিব পাৰে। সো মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? পৰিপুষ্টি, শ্বসন, ৰেচন আৰু পৰিবহন। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি, ৰেচন। মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ হয়। কোৱেশ্চন নম্বৰ 2, উদ্ভিদৰ দেহত জাইলেমৰ কাম হল, অৰ্থাৎ উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? আমি জানো জাইলেম হল এটা সংবহন কলা। সংবহন কলা প্ৰধানকৈ দুই প্ৰকাৰ হয়, এটা হল জাইলেম আৰু এটা হল ফ্লোয়েম। ইয়াতে জাইলেমৰ কামটো সুধিছে। জাইলেমৰ কাম হল অপশনবিলাক চোৱা, পানীৰ পৰিবহন, খাদ্যৰ পৰিবহন, এমিনো এচিডৰ পৰিবহন আৰু অক্সিজেনৰ পৰিবহন। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ, পানীৰ পৰিবহন। পানীৰ পৰিবহন হৈছে জাইলেমৰ প্ৰধান কাম। কোৱেশ্চন নম্বৰ 3, স্বপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিত, সূৰ্যৰ পোহৰ, ওপৰৰ আটাইকেইটা। ইয়াৰ এনসাৰটো হ'ব অপশন ডি, ওপৰৰ আটাইকেইটা। স্বপক্ষীয় পৰিপুষ্টি অৰ্থাৎ যিবোৰ প্ৰাণীয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে, অৰ্থাৎ নিজৰ পুষ্টি নিজে তৈয়াৰ কৰিব পাৰে, যোগান ধৰিব পাৰে, সেইবিলাকক কি বুলি কোৱা হয়? স্বপক্ষীয় পৰিপুষ্টি জীৱ বুলি কোৱা হয়। আৰু স্বপক্ষীয় পৰিপুষ্টিৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হ'ব, পানীৰ প্ৰয়োজন হ'ব, পত্ৰহৰিতৰ প্ৰয়োজন হ'ব, সূৰ্যৰ পোহৰ, এই গোটেইবোৰ প্ৰয়োজন হয়। সেইকাৰণে অপশন ডি, ওপৰ আটাইকেইটা, এইটো হ'ব শুদ্ধ এনসাৰ। কোৱেশ্চন নম্বৰ 4, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় সাইটোপ্লাজমত, মাইটোকন্ড্ৰিয়াত, ক্লোৰোপ্লাষ্টত আৰু কোষ কেন্দ্ৰত। ইয়াৰ এনসাৰটো হ'ব অপশন বি, মাইটোকন্ড্ৰিয়াত। মাইটোকন্ড্ৰিয়াত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰে। কোৱেশ্চন নম্বৰ 5, তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়? শ্বসন, প্ৰচ্ছেদন, পৰিপুষ্টি আৰু ৰেচন। ইয়াৰ এনসাৰটো হ'ব অপশন সি, পৰিপুষ্টি। পৰিপুষ্টি হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰ ঘটায় বা সূচায়। কোৱেশ্চন নম্বৰ 6, জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ'ল পৰিপুষ্টি, পৰিবহন, ৰেচন আৰু শ্বসন। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন ডি, শ্বসন। কোৱেশ্চন নম্বৰ 7, জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্ৰব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ'ল শ্বসন, পৰিবহন, পৰিপুষ্টি, ৰেচন। ইয়াৰ এনসাৰটো হ'ব পৰিবহন। পৰিবহন হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই এটা শৰীৰৰ এটা ঠাইৰ পৰা অন্য এটা ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্ৰব্য কি কৰে? স্থানান্তৰ কৰে বা পৰিবহন কৰে। কোৱেশ্চন নম্বৰ 8, জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল ৰেচন। ৰেচন প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই শৰীৰত জমা হোৱা বৰ্জিত পদাৰ্থ আঁতৰ কৰে। কোৱেশ্চন নম্বৰ 9, অবাধ শ্বসন সম্পন্ন হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্চন হয়, মাইটোকন্ড্ৰিয়াত, ক্লোৰোপ্লাষ্টত, কোষ কেন্দ্ৰত, সাইটোপ্লাজমত। ইয়াৰ এনসাৰটো হ'ব অপশন ডি, সাইটোপ্লাজমত। সাইটোপ্লাজমত অবাধ শ্বসন সম্পন্ন হয়। কোৱেশ্চন নম্বৰ 10, শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এমাইলেজ, লাইপেজ, পেপচিন আৰু ট্ৰিপচিন। ইয়াৰ এনসাৰটো হ'ব অপশন এ, এমাইলেজ। এমাইলেজ কি কৰে? শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে আৰু এইটো এটা উৎসেচকৰ উদাহৰণ। কোৱেশ্চন নম্বৰ 11, আমাৰ লালটিত থকা উৎসেচকবিধক বলা হয় এমাইলেজ, লাইপেজ, ট্ৰিপচিন, পেপচিন। ইয়াৰ এনসাৰটো অপশন এ,
এমাইলেজ। এমাইলেজ আমাৰ লালটিত থকা উৎসেচক। কোশ্চেন নম্বৰ 12 চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংগঠিত কৰে ট্ৰিপচিনে, পেপচিনে, পিত্ত লৱণে, এমাইলেজে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি পিত্ত লৱণে। পিত্ত লৱণে চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংগঠিত কৰে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 13 তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সালফেট আৰু সালফাইড ৰূপত, কাৰ্বনেট আৰু কাৰ্বাইড ৰূপত, নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে বা এমিনো এচিড আৰু প্ৰ'টিন হিচাপে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি নাইট্ৰেট আৰু নাইট্ৰাইট। নাইট্ৰেট আৰু নাইট্ৰাইট ৰূপে উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰে। কুৱেশ্যন নম্বৰ 14 তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি মাখি। কুৱেশ্যন নম্বৰ 15 তলৰ কোনবিধ জীৱে আন উদ্ভিদ বা প্ৰাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে? অপশ্যন ডি আকাশী লতা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি আকাশী লতা। আকাশী লতাই কি কৰে ইয়াতে চোৱা, আন উদ্ভিদ বা প্ৰাণীক নমৰাকৈ নিজৰ পুষ্টি আহৰণ কৰে। কুৱেশ্যন নম্বৰ 16 আমাৰ মুখগহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম হ'ল লাল্টি এমাইলেজ। লাল্টি এমাইলেজ হৈছে আমাৰ মুখগহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা এবিধ উৎসেচক। কুৱেশ্যন নম্বৰ 17 পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম কি? এনচাৰ পেপচিন। পেপচিন হৈছে পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচক। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 18 তলৰ কোনবিধ পাচক গ্ৰন্থিয়ে পিত্তৰস ক্ষৰণ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি যকৃত। যকৃতে পাচক গ্ৰন্থিয়ে পিত্তৰস ক্ষৰণ কৰে। যকৃত এবিধ পাচক গ্ৰন্থি আৰু এই পাচক গ্ৰন্থিয়ে কি কৰে? পিত্তৰস ক্ষৰণ কৰে। কুৱেশ্যন নম্বৰ 19 তলৰ কোনবিধ পাচক গ্ৰন্থিয়ে ট্ৰিপচিন নামৰ উৎসেচকবিধ নিঃসৰণ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি অগ্নাশয়। অগ্নাশয় নামৰ পাচক গ্ৰন্থিয়ে ট্ৰিপচিন নামৰ উৎসেচকবিধ নিঃসৰণ কৰে বা নিৰ্গত কৰে। কুৱেশ্যন নম্বৰ 20 শ্বেতসাৰৰ পাচনৰ লগত জড়িত উৎসেচকবিধৰ নাম কি? লাল্টি এমাইলেজ। কুৱেশ্যন নম্বৰ 21 চৰ্বিৰ পাচনৰ লগত জড়িত উৎসেচকবিধৰ নাম কি? লাইপেজ। চৰ্বিৰ পাচনৰ লগত জড়িত উৎসেচকবিধৰ নাম হৈছে লাইপেজ। কুৱেশ্যন নম্বৰ 22 তলৰ কোনবিধ উৎসেচক প্ৰ'টিন বিশ্লেষণৰ লগত জড়িত? ইম্পৰ্টেণ্ট কুৱেশ্যন ট্ৰিপচিন। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি ট্ৰিপচিন। ট্ৰিপচিন নামৰ উৎসেচকবিধ প্ৰ'টিন বিশ্লেষণৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 23 প্ৰ'টিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধৰ নাম কি? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ এমিনো এচিড। এমিনো এচিড প্ৰ'টিনৰ সম্পূৰ্ণ পাচনৰ পৰা সৃষ্টি হোৱা এবিধ পদাৰ্থ। কুৱেশ্যন নম্বৰ 24 জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধৰ নাম হ'ল গ্লুক'জ। গ্লুক'জ হৈছে জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পৰা সৃষ্টি হোৱা এবিধ পদাৰ্থ। কুৱেশ্যন নম্বৰ 25 পাক গ্ৰন্থিৰ পাচক ৰসত কোনটো এচিড থাকে? হাইড্ৰক্লৰিক এচিড, নাইট্ৰিক এচিড, সালফিউৰিক এচিড এণ্ড ফছফৰিক এচিড। ইয়াৰ এনচাৰটো অপশ্যন এ হাইড্ৰক্লৰিক এচিড। পাক গ্ৰন্থিৰ পাচক ৰসত হাইড্ৰক্লৰিক এচিড থাকে।